অনুক্ৰম আৰু শ্ৰেণী অধ্যায় 4 এক্সাৰসাইজ 8.2 25 কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম 25 কুৱেশ্যনটো হৈছে a, b, c আৰু d ৰ গুণোত্তৰ প্ৰগতিত থাকিলে দেখুওৱা যে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ b স্কয়াৰ প্লাস c স্কয়াৰ প্লাস d স্কয়াৰ ইকুৱেল টু কি হয় আমাৰ ab প্লাস bc প্লাস cd হোল স্কয়াৰ সলিউশনটো চোৱা আমি ধৰি লওঁ a b c d ৰ গুণোত্তৰ প্ৰগতি আধাৰ অনুপাতটো আমি কি r ধৰো a b c আৰু d ৰ গুণোত্তৰ প্ৰগতিৰ তো সাধাৰণ অনুপাত আমাৰ কি r তেতিয়া এইটো আমাৰ হৈছে প্ৰথম পদ b টো দ্বিতীয় c টো তৃতীয় d টো আমাৰ চতুৰ্থ তেনে দ্বিতীয় b ইকুৱেল আমাৰ কি হ'ব আমি কেনেকৈ থাকে আমাৰ a ar স্কয়াৰ ar কিউব তেনেকৈ আমাৰ গুণোত্তৰ প্ৰগতিৰ অনুপমতা আমাৰ গৈ থাকে তেনেহলে প্ৰথমটো আমাৰ a আছে b টো তেনেহলে কি হ'ব আমাৰ ar c কিমান হ'ব আমাৰ ar স্কয়াৰ আকৌ d কিমান হ'ব ar কিউব এতিয়া আমাৰ চোৱা এইখিনি মান আমি মান ক'ত বহাম ইয়াত এটা লেফট হ্যান্ড সাইডটো আমাক কি দিয়া আছে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ b স্কয়াৰ প্লাস c স্কয়াৰ প্লাস d স্কয়াৰ ইয়াত আমাৰ লেফট হ্যান্ড সাইড যিমান হ'ব ৰাইট হ্যান্ড সাইডটো যদি একে ওলাই তেতিয়া আমাৰ এইটো শুদ্ধ বুলি আমি জানিম এতিয়া আমি মানখিনি বহাই দিম প্ৰথমে a এর ভ্যালু আমাৰ a প্ৰথম পদ a স্কয়াৰ আছে b এর ভ্যালু আমাৰ কিমান আসলে b এর ভ্যালু আমাৰ ar স্কয়াৰ আছে আমি স্কয়াৰ দিম c এর ভ্যালু আমাৰ ar কিউব প্লাস a স্কয়াৰ আছে আকৌ r স্কয়াৰ কি r টু দি পাৱাৰ 4 হ'ব ঠিক তেনেকৈ আমাৰ b এর ভ্যালু আমাৰ কিমান আছিল ar স্কয়াৰ আছে স্কয়াৰ দিলো c এর ভ্যালু তেনেকৈ ar স্কয়াৰ ইয়াৰ স্কয়াৰ থকাৰ কাৰণে a স্কয়াৰ আকৌ r স্কয়াৰ আকৌ ইয়াৰ স্কয়াৰ r টু দি পাৱাৰ 4 b এর ভ্যালু তেনেকৈ d স্কয়াৰ d এর ভ্যালু ar কিউব হলে আমাৰ a স্কয়াৰ আকৌ d r কিউব তো আমি স্কয়াৰ কৰিলে কি হয় r টু দি পাৱাৰ 6 এতিয়া আমাৰ ইয়াৰ পৰা কি কমন আহিব এইটোৰ পৰা প্ৰথম a স্কয়াৰ কমন আহিলে 1 প্লাস r স্কয়াৰ প্লাস r টু দি পাৱাৰ 4 হল ইয়াৰ পৰা আমাৰ ঠিক তেনেকৈ কি কমন আহিব আমাৰ a স্কয়াৰ আৰু r স্কয়াৰ কমন আহিব তেতিয়া কিমান থাকিব 1 প্লাস ইয়াৰ r স্কয়াৰ থাকিলে ইয়াত r টু দি পাৱাৰ 4 কাৰণ আমি a স্কয়াৰ r স্কয়াৰ কমন ললো ইয়াত a স্কয়াৰ ইনটু a স্কয়াৰ r স্কয়াৰ a কেটা হল 4টা স্কয়াৰ 1 প্লাস r স্কয়াৰ প্লাস r টু দি পাৱাৰ 4 আকৌ 1 প্লাস r স্কয়াৰ প্লাস r টু দি পাৱাৰ 4 একে কেটা হল আমাৰ দুটা এটো আমাৰ লেফট হ্যান্ড সাইডটো পালো এটা স্কয়াৰ এতিয়া আমি রাইট হ্যান্ড সাইডটো কৰিম এটা রাইট হ্যান্ড সাইডটো আমাক কি দেখাব কৈছে কি দিয়া আছে আমাক ab plus bc plus cd হোল স্কয়াৰ তেনেহলে a আমাৰ a b এর ভ্যালু আমাৰ e এর ভ্যালুটো বহাই দিম b এর ভ্যালু আমাৰ ar ঠিক আছে b এর ভ্যালু ar c এর ভ্যালু আমাৰ ar স্কয়াৰ আকৌ c এর ভ্যালু ar স্কয়াৰ d এর ভ্যালু আমাৰ কি ar কিউব আকৌ স্কয়াৰ আছে ঠিক তেনেকৈ আমাৰ সম ইয়াত কিমান হ'ব a into a স্কয়াৰ r into r স্কয়াৰ r কিউব প্লাস a into a স্কয়াৰ into r কিউব r to the power 5 স্কয়াৰ কি কমন আহিব আমাৰ ইয়াৰ পৰা আকৌ স্কয়াৰ আছে a স্কয়াৰ r স্কয়াৰ কমন আহিব বা r এটা কমন আনিম আমি আকৌ ইংতৰো কি আছে a স্কয়াৰটো আছে আমি r স্কয়াৰ দিলো তেতিয়া কিমান থাকিব এটো a স্কয়াৰটো কমন আনিলে r টো কমন আনিলে 1 থাকিলে ইয়াত আমাৰ a স্কয়াৰটো কমন আনিলে r এটা তিনটাৰ এটা ওলালো কেটা থাকিলে আমাৰ দুটা ইয়াতো ঠিক তেনেকৈ a স্কয়াৰটো কমন আনিলো
r টু দি পাৱাৰ 5ৰ পৰা r এটা কমন ল'লোঁ কেইটা থাকিলে 4টা আকৌ এইটো কিমান আছে আমাৰ স্কোয়াৰ কিমান হ'ল এইটো a টু দি পাৱাৰ 4 r স্কোয়াৰ ওটা 1 প্লাস r স্কোয়াৰ প্লাস r টু দি পাৱাৰ 4 স্কোয়াৰ এইটো এতিয়া চোৱা আমাৰ লেফট হেণ্ড আৰু ৰাইট হেণ্ড সাইড একে হৈছে একে হ'লে জানিবা আমাৰ therefore এইটো আমাৰ শুদ্ধ হৈছে এইটো আমাৰ आंसर এটাকে a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার ইকুয়াল টু b স্কয়ার প্লাস c স্কয়ার প্লাস d স্কয়ার ইকুয়াল টু ab প্লাস bc প্লাস cd হোল স্কয়ার এইটো আমাৰ आंसरটো এনেকৈ আমি সমাধান কৰিব লাগে এটা নেক্সট প্ৰশ্নটো চোৱা 96 নম্বৰ প্ৰশ্নটো চোৱা গুণোত্তৰ প্ৰগতিত থকাকৈ 3 আৰু 81ৰ মাজত দুটা সংখ্যা স্থাপন কৰা এটা 3 আৰু 81ৰ মাজত দুটা সংখ্যা স্থাপন কৰা বুলি কৈছে ইহঁতৰ মাজত থকা এটা সলিউশনটো চোৱা এতিয়া আমাৰ কেইটা আছে দুটা সংখ্যা অলৰেডি দিয়া আছে 3 আৰু 81 ইহঁতৰ মাজৰটো আমাক উলিয়াব কৈছে দুটা তেনেহলে মুঠতে কেইটা হ'ব আমাৰ 4টা তেনেহলে আমাৰ ধৰো কি 381 ইয়াত দুটা সংখ্যা আমি মাজৰ এই সংখ্যা দুটা আমি উলিয়াব লাগে গুণোত্তৰ প্ৰগতিত আছে হয় না তেতিয়া প্ৰথম পদটো আমাৰ a 3 মানে 3 আছে আৰু কেইটা আছে মুঠতে n 1 2 3 4 n ইকুৱেল আমাৰ 4 আছে এতিয়া আমাৰ সব প্ৰথম পদে দ্বিতীয় পদ আৰু তৃতীয় পদ তুলাব লাগে আমাৰ এতিয়া প্ৰথম পদ a আছিল দ্বিতীয় পদ a r তৃতীয় পদ a r স্কয়াৰ এইটো আৰু এইটো উলাব লাগে আৰু চতুৰ্থ পদটো আমাক a r কিউব এইটো আছে আমাৰ 3 এই দুটা মান নাই এইটো আৰু এইটো আৰু a r কিউবটো আমাৰ 81 দিয়া আছে তেনেহলে এইটো উলিয়াবলৈ হলে আমাক কি লাগিব চোৱা এইটো অলৰেডি আছে r ৰ মান জানিব লাগিব এতিয়া a দিয়া আছে 3 n আছে আমাৰ 4 r ৰ মান আমাৰ উলিয়াব পাৰো কি আছিল আমাৰ জেনাৰেল টাৰ্মটো আমাৰ আর হিটো গুণোত্তৰ প্ৰগৰ আর হিটো কি t n ইকুয়াল টু আমাৰ a r n minus 1 এটা t n ৰ ভ্যালু আমাৰ 4 আৰু a ভ্যালু আমাৰ 3 r ৰ n minus 1 n ৰ ভ্যালু 4 minus 1 t4 হেকৰ টাৰ্মটো আমাৰ কিমান আছে ইয়াতে লিখি দিছো 4 কি 81 আছে tn ইকুয়াল আছে আমাৰ 81 মানে tn মানে আছে আমাৰ t4 টো হেকৰ পদটো 81 ইকুয়াল টু 3r 4 minus 1 কিমান আমাৰ 3 হয় এতিয়া চোৱা 81/3 r কিউব আকৌ r কিউব ইকুয়াল 81/3 আমাৰ কিমান 27 তেনেহলে r কিউব ইকুয়াল টু 3 কিউব তেনেহলে r ইকুয়াল টু আমাৰ কিমান পালো 27 ৰ কিউব ৰ আমাৰ কিমান 3 বা তোমালকে r কিউব বা কোনটো সংখ্যা আমাৰ কিউব কৰিলে 27 হয় এটো লিখিলে হয় 3 কিউব তেনেহলে r ইকুয়াল আমাৰ কিমান পালো 3 এতিয়া আমি a আৰু r জানো এতিয়া আমি সংখ্যা দুটা ওলাব পাৰো মাজৰ সংখ্যা দুটা কি আছিল আমাৰ প্ৰথমটো আমাৰ এটা দুটা সংখ্যাটো আমাৰ কি হ'ব কি আছিল ar মাজ আৰু ar স্কয়াৰ a ৰ ভ্যালু 3 r ৰ ভ্যালু 3 আকৌ কমা a ৰ ভ্যালু 3 r ৰ ভ্যালু কিমান আমাৰ 3 স্কয়াৰ আছে স্কয়াৰ দিলো 3 3 * 9 3 স্কয়াৰ 9 * 3 27 কে নিম্ন সংখ্যা দুটা কি আমাৰ নিম্ন সংখ্যা দুটা আমাৰ 9 আৰু 27 এটি আমাৰ
এনসাৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা 27 প্ৰশ্নটো চোৱা a আৰু b ৰ গুণোত্তৰ মাধ্য a to the power n plus 1 plus b to the power n plus 1 by a to the power n plus b to the power n হলে n ৰ মান আমাক উলিয়াব কৈছে এটা সলিউশনটো চোৱা আমি কি জানো a আৰু b ৰ গুণোত্তৰ মাধ্য কি আছিল আমাৰ √/ab এটোৰ লগত কি কৈছে এটা সমান বুলি কৈছে এতেকে ab ৰ গুণোত্তৰ মাধ্য সমান a to the power n plus 1 plus b to the power n plus 1 by a to the power n plus b to the power n plus ইয়াত বহাই দিলো by a to the power n plus b to the power n equal to √/b এটো আমি এটা বজ্ৰ গুণন কৰি পাওঁ কি পাওঁ বা তোমালোকে এটো লিখি লব পাৰা এটো √/টো আমি কিনেকি লিখো 1/2 b to the power 1/2 এনেকে লিখি ললো নিজৰ সুবিধাৰ কাৰণে এতিয়া আমি এটা বজ্ৰকৰণ কৰিম a to the power n plus 1 plus b to the power n plus 1 বজ্ৰকৰণ কৰিলে কি হ'ব আমাৰ ইয়াৰ লগত এটো ইনটু কৰিলে a n plus 1/2 b to the power 1/2 আকৌ plus a 1/2 আকৌ b to the power n plus 1/2 কিমান হ'ব n plus 1/2 এটো হল আমাৰ এতিয়া আমি নিজৰ সুবিধা আমি ক্যালকুলেশন কৰিম a to the power n plus 1 এটা a থকাটো a টো ইফালে আনিম প্লাস টো ইফালে আনিলে আমাৰ মাইনাস হ'ব আকৌ a to the power 1/2 b to the power n plus 1/2 আকৌ প্লাস টো ইফালে নিলো আমি মাইনাস আমি কমন আনো ইয়াৰ পৰা কি কমন আহিব আমাৰ হৰটো a to the power n plus 1/2 যদি কমন আনো ইয়াত কি থাকিলে আমাৰ a to the power 1/2 minus ইয়াৰ পৰা b to the power 1/2 ইয়াতো ঠিক তেনেকৈ আমি কি কমন আনিম b to the power n plus 1/2 কমন আনিলে কি থাকিলে আমাৰ a to the power 1/2 minus b to the power 1/2 ইয়াতো চাই a to the power 1/2 minus b 1/2 আকৌ a to the power 1/2 minus b to the power 1/2 দুইটা সাইড আমাৰ ক্যান্সেল গল এটা আমাৰ কি থাকিলে a n plus 1/2 এটো আমি ইয়ালৈ আনিলে কি হ'ব আমাৰ ডিভাইড কৰিছো 1/2 কিমান থাকিলে 1 থাকিলে এটো আমাৰ কি হ'ব এটো 1 ইয়াতে লিখিছো পাৱাৰটো আমাৰ n plus 1/2 আমাৰ একে হৈ আছে তেতিয়া কি কৰিম আমি a/b n plus 1/2 আকৌ 1 টো আমি কি কৰিব পাৰো ইয়াত বেসটো আমি একে কৰিব ললে a/b equal to a/b whole to the power 0 এটোৰ মানো আমাৰ কি হয় 1 হয় আমি 1 টো এনে ধৰে আমি লিখিছো তেতিয়া এটা বেস একে হল ভূমিটো একে হোৱাৰ লগে লগে আমাৰ n plus 1/2 equal to আমাৰ 0 মানে পাৱাৰো আমাৰ ইকুৱেল হ'ব তেতিয়া কি হ'ব n plus 1/2 equal to 0 আকৌ n equal আমাৰ কি হ'ব প্লাস তে ফালে নিলে minus 1/2 আমাৰ n ৰ মান কিমান পালো n equal to minus 1/2 এইটো আমাৰ উলিয়াব লাগে এনসাৰটো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম